নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ SK 2 নম্বৰ ভিডিঅ' পেজটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভেকেঞ্চিটো আহিছে আপোনালোকৰ আমাৰ অসম গভৰ্ণমেণ্টৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ আণ্ডাৰত, আৰু এইটো এটা ৱাকিং ইণ্টাৰভিউ জব হয়। 3টা ভেকেঞ্চি বিচাৰি পেলাই তেওঁলোকে উলিয়াইছে, আৰু ভেকেঞ্চিসমূহ হৈছে ষ্টেট প্ৰগ্ৰাম মেনেজাৰ, ডেপুটি and district program manager, আৰু পিউৰলি টেম্পৰাৰী কন্ট্ৰেকচুৱেল বেচিছ জব হয়, যিটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো 4 নৱেম্বৰ 2025 9:30 বজাত ডিৰেক্টৰেট ফিচাৰীজ, আছাম ভৱন, গোপীনাথ নগৰ, গুৱাহাটীত যিটো আছে তাত সেই ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনসমূহ, যিটো ষ্টেট প্ৰগ্ৰাম মেনেজাৰ হয় তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ বিচাৰিছে তেওঁলোকে মাষ্টাৰ্ছ ইন ফিচাৰিজ চায়েন্স, MSc ইন জুলজি, MSc ইন মেৰিন চায়েন্স, MSc ইন মেৰিন বায়'লজি, মাষ্টাৰ্ছ ইন ফিচাৰিজ ইকনমিক্স, ইণ্ডাষ্ট্ৰিয়েল ফিচাৰিজ, ফিচাৰী বিজনেছ মেনেজমেণ্ট, আৰু ডিজায়াৰেবলত তেওঁলোকে ডক্টৰেট in the above discipline, a degree in management, preference will be given as the business management। মানে এইকেইটাত ডক্টৰেট ডিগ্ৰীটো ডিজায়াৰেবল হয়, যিটো তেওঁলোকে বিচাৰিছে, আৰু এই ডিগ্ৰী ইন মেনেজমেণ্টত ডিগ্ৰী থকা হ'লে তেওঁলোকক প্ৰিফাৰ কৰিব, বিশেষকৈ এগ্ৰি আৰু বিজনেছ মেনেজমেণ্টৰ লগত জড়িতসকলক প্ৰিফাৰ কৰিব তেওঁলোকে। আৰু নলেজ ইন ইনফৰমেশ্যন টেকন'লজি, IT কম্পিউটাৰ এপ্লিকেশ্যন থকাটো জৰুৰী। IT নলেজ অলপ লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ, লগতে 7 বছৰ এক্সপিৰিয়েঞ্চ এটা বিচাৰিছে ইন এনি ফিচাৰী এৰিয়া অফ ফিচাৰিজ এণ্ড একুৱাকালচাৰ ইন ৰেচপেক্ট অফ ষ্টেট প্ৰগ্ৰাম মেনেজাৰ, মিনিমাম 5 year ডমেষ্টিক এক্সপিৰিয়েঞ্চ ইন এনি এৰিয়া অফ ফিচাৰিজ এণ্ড একুৱাকালচাৰ ইন ৰেচপেক্ট অফ ডেপুটি ষ্টেট প্ৰগ্ৰাম মেনেজাৰ, আৰু এজ লিমিটটো 45ৰ তলত বিচাৰিছে। যিহেতু এইখিনি ষ্টেট লেভেলৰ কিছুমান পোষ্ট কাৰণে অলপ তেওঁলোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে, 7 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ডিষ্ট্ৰিক্ট ষ্টেট ডেপুটি ষ্টেট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে, আৰু লগতে ডক্টৰেট ডিগ্ৰী এবভ ডিচিপ্লিন থকাটো বিচাৰিছে, ডক্টৰেট ডিগ্ৰী হোৱাটো বিচাৰিছে তেওঁলোকে। আৰু লগতে যদি মেনেজমেণ্টত আপোনালোকৰ ডিগ্ৰী আছে, বিশেষকৈ এগ্ৰি বিজনেছত, তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ হ'ব। আৰু 3 নম্বৰ পোষ্টটো ৰাখিছে তেওঁলোকে ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ, যিটোতো আপোনালোকৰ এই মাষ্টাৰ্ছ ইন ফিচাৰী চায়েন্স, MSc ইন জুলজি, MSc ইন মেৰিন চায়েন্স, MSc ইন মেৰিন বায়'লজি, মাষ্টাৰ্ছ ইন ফিচাৰীজ ইকনমিক্স, ইণ্ডাষ্ট্ৰিয়েল ফিচাৰীজ, ফিচাৰীজ বিজনেছ মেনেজমেণ্ট, এইকেইটা ডিগ্ৰী বিচাৰিছে। আৰু ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি, IT কম্পিউটাৰ এপ্লিকেশ্যন, এইটো বিচাৰিছে তেওঁলোকে, কম্পিউটাৰ এক্সপিৰিয়েঞ্চ নলেজৰ জ্ঞান। আৰু প্ৰিফাৰেঞ্চ উইল বি গিভেন এই ডিগ্ৰী ইন মেনেজমেণ্ট, এগ্ৰি বিজনেছত মেনেজমেণ্টৰ যিখিনি ডিগ্ৰী আছে তেওঁলোকক প্ৰিফাৰ কৰিব। আৰু এজ লিমিটটো ইয়াতো 35 বছৰ বিচাৰিছে, আৰু মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচাৰিছে যিকোনো ধৰণৰ ফিচাৰী আৰু একুৱাকালচাৰ লগত জড়িত। একুৱাকালচাৰ মানে যিহেতু ফিচাৰীৰ লগত জড়িত, মাছৰ লগত জড়িতটো বুজায়। তাৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো 9:30 বজাৰ পৰা 11টা বজাৰ ভিতৰত আপোনালোকে পাবগৈ লাগিব। কোনো ধৰণৰ ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন অনলাইনত নহয়, আৰু 9:30 বজাৰ পৰা 11টা বজাৰ ভিতৰতে তাত গৈ পেলাই আপোনালোকক ফৰ্ম দিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ইত্যাদি কামখিনি কৰিবগৈ লাগিব। আৰু তাৰপিছত আপোনালোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন একচেপ্ট নকৰিব তেওঁলোকে, আৰু গোটেই ডকুমেণ্টখিনি চেল্ফ এটেষ্টেড কৰি নিব দিছে। কম্পিউটাৰ চাৰ্টিফিকেট, এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট, এজ প্ৰুফ, যি ধৰণৰ আপোনালোকৰ ডকুমেণ্ট আছে সকলোখিনি আপোনালোকে ইয়াতে চেল্ফ এটেষ্টেড কৰি নিব লাগিব। ইয়াৰ কাৰণে কোনো TADA দিয়া নহ'ব। আকৌ ইয়াতো আপোনাৰ সেই একেখিনিকে ষ্টেট প্ৰগ্ৰেম মেনেজাৰ অলপ দেখাই দিয়া গৈছে। ষ্টেট প্ৰগ্ৰেম মেনেজাৰটো চেলাৰী দেখিছে আপোনালোকে, প্ৰায় 70,000 টকা চেলাৰী ৰাখিছে। ওপৰত আমি এডভাৰটাইজমেণ্টখন দি দিছোঁ, তলত এডভাৰটাইজমেণ্টখনৰ ওপৰত বেছ কৰি পেলাই অলপ বহলকৈ এক্সট্ৰাকৈ টাইপ কৰি পেলাই দিছোঁ।
ডক্টৰেট ডিগ্ৰী আৰু এবভ ডিচিপ্লিন থাকিব লাগিব। আৰু যিটো আপোনাৰ ষ্টেট প্ৰগ্ৰেম মেনেজাৰ তেওঁলোকৰ দৰমহা প্ৰায় 70,000 টকা ৰাখিছে, যথেষ্ট দৰমহা ৰাখিছে। আৰু এজ লিমিটটো 45 তলতে বিচাৰিছে। আৰু ডেপুটি প্ৰগ্ৰেম মেনেজাৰ আৰু কোৱালিফিকেশ্যন প্ৰায় একেই বিচাৰিছে, জাষ্ট খালি ইয়াত এক্সপিৰিয়েঞ্চটো 7 বছৰলৈ ৰাখিছে আৰু 5 বছৰ হ'লেও হ'ব বুলি তেওঁলোকে ইয়াত দিছে। 5 বছৰ এক্সপিৰিয়েঞ্চটো লাগিব ডেপুটি ষ্টেট প্ৰগ্ৰেম মেনেজাৰ বোলে। আৰু চেলাৰীটো আপোনাৰ দেখিছে প্ৰায় 55,000 টকা চেলাৰী ৰাখিছে। তেনেদৰে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰজনৰ চেলাৰী 45,000 ৰাখিছে। তেওঁৰ কোৱালিফিকেশ্যন প্ৰায় একেই ৰাখিছে, খালি ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি আৰু কম্পিউটাৰ এপ্লিকেশ্যনটো লগতে থকাটো বিচাৰিছে। আৰু যদি এগ্ৰি বিজনেছ মেনেজমেণ্টত আগতে কোৱাৰ দৰে আপোনালোকৰ যদি মেনেজমেণ্ট কৰিছে, ডিগ্ৰী লৈছে, তেতিয়াহ'লে বেছিকৈ প্ৰিফাৰেঞ্চ হ'ব। আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ এটা বিচাৰিছে, ডমেইন এক্সটেনচিভ এৰিয়া অফ ফিচাৰী এণ্ড একুৱাকালচাৰ। আৰু এজ লিমিটটো 35 বছৰৰ তলত হ'ব লাগিব ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰৰ কাৰণে। আৰু ৱাক ইন ইণ্টাৰভিউ 3-4 তাৰিখে অনুষ্ঠিত হ'ব 9:30 বজাত। যিটো কৈছিলোঁ 9:30 পৰা 11 বজাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব। সোনকালে গৈ আপোনালোকে তাত উপস্থিত হ'ব যদি দিব বিচাৰিছে। ডিৰেক্টৰেট অফ ফিচাৰিজ, আছাম, মেইন ভৱন, গোপীনাথ নগৰত যিটো আছে গুৱাহাটী, তাত গৈ আপোনালোক উপস্থিত হ'ব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 9:30 বজাৰ পৰা 11 বজাৰ ভিতৰত। আৰু তাৰপিছত যোৱাসকলক একচেপ্ট কৰা নহ'ব বুলি তেওঁলোকে দিছে। যিহেতু ৱাক ইন ইণ্টাৰভিউ হয়, যথেষ্ট কেণ্ডিডেট যায়, সময় লাগে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে, গতিকে আপোনালোক সোনকালে যাব। গৈ পেলাই লগতে উল্লেখিত ডকুমেণ্টখিনি লৈ যাব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এজ প্ৰুফ, এড্ৰেছ প্ৰুফ, কম্পিউটাৰ চাৰ্টিফিকেট, এছেঞ্চিয়েল কোৱালিফিকেশ্যন, এডুকেশ্যনেল সকলোবোৰ আপোনালোকে লৈ পেলাই ইণ্টাৰভিউটো দিবগৈ পাৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।